হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2025 আসাম কোম্পানী প্ৰাইভেট জবছ ফৰ্থ গ্ৰেড জবছ। আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। ফৰ্থ গ্ৰেড পোষ্ট মুকলি কৰিছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আজি দুদিনমান আগত আমাৰ ভিডিঅ' চাই পুনৰ এজনে চাকৰি পাইছে, জব পাইছে। মই কমেণ্টটো ইউটিউবত পোষ্ট কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ, মই কেৱল জবৰ ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি এই জবসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আগ্ৰহী হয় আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টসমূহৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। প্ৰাইভেট ছেক্টৰত যদি আপোনালোকে জব বিচাৰি আছে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে যথেষ্ট পৰিমাণে এটা ভাল চেলাৰীৰ লগত থকা আৰু খোৱা বিনামূলীয়াকৈ দিয়া হ'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰিছে আৰ্জেণ্টলি হিয়াৰিং ফৰ কোম্পানী 2025। কোম্পানী ফালৰ পৰা এই পোষ্টসমূহ মুকলি কৰিছে। প্ৰথমতে পোষ্ট মুকলি কৰা হৈছে ষ্ট'ৰ হেল্পাৰৰ বিভাগত, তাৰ পিছতে আছে পেকেজিং, লোডিং এণ্ড আনলোডিং, কোৱালিটি চেকাৰ আৰু প্ৰডাকশ্যন ছুপাৰভাইজাৰ। তো টোটেল ইয়াতে 5টাকৈ পোষ্ট মুকলি কৰা হৈছে কোম্পানী ফালৰ পৰা। আৰু ইয়াৰ কাৰণে এজ লিমিট বিচাৰিছে 18 পৰা 50 ইয়াৰ্ছলৈকে কেণ্ডিডেট যোনসকল, তো তেওঁলোকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা 5ম শ্ৰেণী পাছৰ পৰা আবেদন কৰিব পাৰিব একে ডিগ্ৰীলৈকে। তো যোনসকলে 5ম শ্ৰেণী পাছ কৰিলে আৰু নপঢ়িলে তো তেওঁলোকেও এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে যোনসকল 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছলৈকে এই কেণ্ডিডেটসকলে পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকক বেনিফিট দিয়া হ'ব ফুডিং, লোডিং, PF, ESIC, ছানডে অফ, অল গভৰ্ণমেণ্ট হলিডেজ অফ। তো থকা খোৱা আপোনালোকক ফ্ৰী দিয়া হ'ব। ইয়াৰ লগতে PF পাব, ESIC পাব। প্ৰতি দেওবাৰে আপোনালোকে বন্ধ পাব আৰু লগতে গভৰ্ণমেণ্টৰ আণ্ডাৰত যিসমূহ হলিডেজ দিয়া হয় সেই গোটেই হলিডেজত আপোনালোকক বন্ধ দিয়া হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে 9101603768 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্টকেইটা শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্ট নিড মেগী কোম্পানী এণ্ড মিছো এমাজন। পোষ্টটো মুকলি কৰা হৈছে মেগী কোম্পানী লগতে মিছো আৰু এমাজনৰ ফালৰ পৰা। টোটেল 150টা পোষ্ট মুকলি কৰিছে। ইয়াতে বাৰকোড স্কেনিং, পেকেজিং, ছুপাৰভাইজাৰ আৰু মেচিন অপাৰেটৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। শিক্ষাগত অৰ্হতা 8 পাছৰ পৰা ডিগ্ৰীলৈকে বিচৰা হৈছে এই পোষ্টকেইটাৰ কাৰণে। চেলাৰী 25,000 টকা প্ৰতিমাহে দৰমহা আপোনালোকে পাই যাব। এজ লিমিট 18 পৰা 45 বছৰ বয়সলৈকে কেণ্ডিডেট বিচৰা হৈছে। আৰু জব লোকেশ্যন কেইটা হৈছে নাৰেংগী, আমিনগাঁও আৰু গুৱাহাটী। তো এইকেইটা লোকেশ্যনত এই পোষ্টকেইটা মুকলি কৰা হৈছে। যদি আপোনালোকে ওপৰৰ পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে 7002032013 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 10 নৱেম্বৰলৈকে। যদি ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব। আৰু পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ভেৰিফাই দি জব বিফৰ এপ্লাইং। তো পোষ্টটো এপ্লাই কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফাই কৰি ৰাখিব। ভেৰিফাই কৰিহে পোষ্টটোৰ কাৰণে আবেদন কৰিব। ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে IAS কোচিং ইনষ্টিটিউট 6 মাইল। তো এই পোষ্টটো মুকলি কৰা হৈছে IAS কোচিং ইনষ্টিটিউটৰ ফালৰ পৰা। পোষ্টটো মুকলি কৰা হৈছে অফিচ কোঅৰ্ডিনেটৰ বিভাগত।
শিক্ষাগত অৰ্হতা ইয়াৰ কাৰণে গ্ৰেজুৱেট টু মাষ্টাৰ্ছ বিচৰা হৈছে আৰু ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ বোথ এপ্লাই তো ফ্ৰেছাৰ কেণ্ডিডেট লগতে যোনসকল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট দুইসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব বুলি ইয়াতে মেনশ্যন কৰা হৈছে যোনসকলে APSC UPSC এক্সাম দিছে বাট যোনসকলে APSC UPSC প্ৰিপাৰেচন কৰিছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব কন্টাক্ট নম্বৰ দিয়া হৈছে যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় সো প্ৰাৰ্থীসকলে 7005389199 এই নম্বৰটো যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াত কৈ দিকাৰো কিবা জানিব বিচাৰে এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে হেভেন্স গাৰ্ডেন এম্পায়াৰ গুৱাহাটী ৰিকুৱেট পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা হেভেন্স গাৰ্ডেন এম্পায়াৰ ফলৰ পৰা এটা বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে CDP তন্দুৰ CDP কন্টিনেন্টেল ইণ্ডিয়ান কমিক চাইনিজ কমিক সাউথ ইণ্ডিয়ান কমিক আৰু একাউন্টেন্ট টোটেল বহুকেইটা পোষ্ট মুকলি কৰিছে আপোনালোকে যদি এই হোটেলখনত জব কৰিব বিচাৰে ইয়াতে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব যোনটো পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছে WhatsApp নম্বৰ দিয়া হৈছে 7099072982 এই নম্বৰটোৰ যোগেৰে WhatsAppত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰিও এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যদি পোষ্ট কেটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব পোষ্ট কেটাৰ বিষয়ে যদি ইয়াত কৈ দিকাৰো কিবা জানিব বিচাৰে ইয়াতে যোনটো WhatsApp কন্টাক্ট নম্বৰ দিয়া হৈছে তাতে আপোনালোকে WhatsApp কৰি গুটেখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডিস্ট্ৰিক্ট এণ্ড সিজন জাজ মৰিগাঁও এই পোষ্টটো মুকলি কৰা হৈছে মৰিগাঁও ডিস্ট্ৰিক্ট এণ্ড সিজন জাজৰ ফালৰ পৰা এটা বহুকেইটা ভাল পোষ্ট মুকলি কৰিছে আৰু আপোনালোকে যদি ইন্টাৰেষ্টেড হয় মৰিগাঁও ডিস্ট্ৰিক্টত এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব প্ৰথমৰ পোষ্টটো মুকলি কৰিছে পিয়নৰ বিভাগত টোটেল 3টা পোষ্ট মুকলি কৰিছে OBC MOBC সকলৰ কাৰণে এটা পোষ্ট আৰু UR আন্ডাৰ ৰিজাৰ্ভ কেণ্ডিডেট সকলৰ কাৰণে দুটা পোষ্ট ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে 8 পাছ হলে আবেদন কৰিব পাৰিব যোনসকল 8 পাছ কৰিলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু HSLC পাছ হ'ব নোৱাৰিব ঠিক আছে তো 8 পাছলৈকে যোনসকলে পঢ়িলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব যদি তেওঁ HSLC পাছ তো তেওঁ আবেদন কৰিব নোৱাৰিব ইয়াতে মেনশ্যন কৰা হৈছে HSLC pass candidate are not eligible. Selection process আপোনালোকক selection process টো এতে দিয়া হৈছে ভাইবা ফোকাত আপোনালোকৰ ভাইবা টেষ্ট লোৱা হ'ব মুখে আপোনালোকক ইন্টাৰভিউ লোৱা হ'ব মুখে ইন্টাৰভিউ লোৱাৰ পিছত যদি আপোনালোকে পাস কৰে তো এই পোষ্ট আপোনালোকে কৰি থাকিব পাৰিব স্যালাৰি ইয়াৰ কাৰণে আপোনালোকক দিয়া হ'ব 12 ৰ পৰা 52000 টকা প্ৰতি মাহে দৰমহা প্লাস গেট পে পাই যাব 3900 টকা প্ৰতি মাহে দৰমহা পাই যাব সেকেন্ড পোষ্ট মুকলি কৰা হৈছে চকীদাৰৰ বিভাগত এই বিভাগত এটা পোষ্ট মুকলি কৰিছে UR মানে আন্ডাৰ ৰিজাৰ্ভ কেণ্ডিডেট সকলৰ কাৰণে এটা পোষ্ট মুকলি কৰা হৈছে শিক্ষাগত অৰ্হতা ইয়াৰ কাৰণে মেট্ৰিক পাছ বিচৰা নাই 8 পাছ হলেহে আবেদন কৰিব পাৰিব যোনসকল 8 পাছ কৰিলে তেওঁলোকে চকীদাৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যদি HSLC পাছ কৰিলে সেই সকল এলিজিবল নহয় নট এলিজিবল তো HSLC পাছ সকলে এই পোষ্টৰ কাৰণে আবেদন দুইটা পোষ্টৰ কাৰণে আবেদন নকৰিব অনলি যোনসকল 8 পাছ কৰিলে আৰু নপঢ়িলে তো 8 পাছলৈকে থকা কেণ্ডিডেট সকলে দুইটা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াটো সিলেকশন প্ৰসেছটো সেম আপোনালোকক মুখে ইন্টাৰভিউ লোৱা হ'ব স্যালাৰি ইয়াৰ কাৰণে দিয়া হ'ব 12 ৰ পৰা 52000 টকা প্ৰতি মাহে দৰমহা প্লাস গেট পে থাকিব 3900 টকা প্ৰতি মাহে ইয়াৰ পিছৰ পোষ্টটো আছে ড্ৰাইভাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে টোটেল এটা পোষ্ট মুকলি কৰিছে OBC MOBC সকলৰ কাৰণে এটা পোষ্ট মুকলি কৰা হৈছে শিক্ষাগত অৰ্হতা ইয়াৰ কাৰণে মেট্ৰিক পাছ বিচাৰিছে HSLC পাছ বিচৰা হৈছে
আৰু most হল a valid professional driving license তো আপোনালোকৰ driving license থাকিব লাগিব LMV 4-wheeler vehicle at last 5 years তো last 5 বছৰ আপোনালোকে গাড়ী চলোৱা 4-wheeler চলোৱা driving license LMV license থাকিব লাগিব ইয়াত আপোনালোকৰ সিলেকশন প্ৰসেছটো হৈছে স্কিল টেষ্ট আৰু মুখে মুখে আপোনালোকক ওয়াক-ইন ইন্টাৰভিউ লোৱা হ'ব স্যালাৰি 14000 পৰা 70000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব এই পোষ্টটো কৰা বাবদ প্লাস গেট পে পাব 5200 টকাকৈ প্ৰতি মাহে ইয়াৰ পিছৰ পোষ্টটো হৈছে প্ৰসেছ সাৰ্ভাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে এই বিভাগত এটা পোষ্ট মুকলি কৰিছে OBC MOBC সকলৰ কাৰণে শিক্ষাগতৰ হতে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন বিচাৰিছে ইয়াৰ লগতে মাছ হেভ নলেজ বিচৰা হৈছে অফিচিয়েল ল্যাঙ্গুৱেজ অফ আসাম অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব ইয়াৰ কাৰণে সিলেকশন প্ৰসেছটো দিয়া হৈছে ৰিটেন টেষ্ট আৰু মুখে মুখে টেষ্ট লোৱা হ'ব লিখিতভাৱে পৰীক্ষা আৰু মুখে মুখে মৌখিক পৰীক্ষা লোৱা হ'ব তাৰ পিছতে আপোনালোকক সিলেক্ট কৰা হ'ব ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 14 পৰা 70000 টকা প্ৰতি মাহে দৰমহা আৰু গেট পে দিয়া হ'ব 5200 টকা প্ৰতি মাহে তো এপ্লাই মোডটো হৈছে অফলাইন তো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব অনলাইন অপচন নাই লাষ্ট ডেট দিয়া হৈছে নৱেম্বৰৰ 10 তাৰিখলৈকে লাষ্ট ডেট আছে আপোনালোকে মৰিগাঁও ইয়াতে যোনটো ডিস্ট্ৰিক্ট এণ্ড সিজন জাজ আছে তাতে গৈ আপোনালোকে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ ডকুমেন্টসমূহ লগতে যিসমূহ ইয়াতে ক্ৰাইটেৰিয়া বিচৰা হৈছে বা যিসমূহ কোৱালিফিকেশন বিচৰা হৈছে সেই কোৱালিফিকেশনৰ সাৰ্টিফিকেট মাৰ্কশিট আপোনালোকৰ বায়োডাটা সকলো এটা 2 কপি জেৰক্স কৰি পেলাই ইয়াতে আপোনালোকে ডাইৰেক্ট অফিচত গৈ জমা দি অফলাইন যোগে আবেদন কৰিব পাৰিব ইয়াৰ যোনটো অফিচিয়েল নোটিফিকেশন আছে নোটিফিকেশনৰ লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতে গৈ ক্লিক কৰি এই জব কেটাৰ গোটেই ডিটেইলছসমূহ চাই ল'ব পাৰিব কিমান টকা দৰমহা বা ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ কি ডকুমেন্ট লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব তো সকলোখিনি আপোনালোকে অফিচিয়েল নোটিফিকেশনখনত চাই ল'ব পাৰিব তাতে ভিডিঅ'ৰ ডেসক্ৰিপচনতে লিংকটো পাই যাব ডাইৰেক্ট আপোনালোকে তাত ক্লিক কৰি গোটেইখিনি ভালদৰে চাই ল'ব ইয়াৰ পিছৰ পোষ্টটো মুকলি কৰা হৈছে 6 নম্বৰ পোষ্টটো আৰ্জেন্টলি ৰিকুৱেষ্ট ফৰ স্যাটেলাইট চেনেল তো এই পোষ্টটো মুকলি কৰা হৈছে স্যাটেলাইট চেনেলৰ ফালৰ পৰা ইয়াতে আপোনালোকে স্যাটেলাইট উই আৰ সিকিং এক্সপেৰিয়েন্স ইলেক্ট্ৰিচিয়ানৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে এক্সপেৰিয়েন্স থকা ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে আৰু ইয়াৰ কাৰণে স্যাটেলাইট চেনেল ইনষ্টলেচন আৰু মেইনটেনেন্স কৰিব পৰা হ'ব লাগিব পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান নো এপ্লিকেশন ফিজ পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে কৰিব নালাগে ইয়াতে মেনশন কৰা হৈছে যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় কিছু পাৰ্টি সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে 9127567792 এই নম্বৰটো যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াত কৈ আৰু কিবা জানিব বিচাৰে ইয়াতে আপোনালোকে যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব আৰু মেইল দিয়া হৈছে তাতে আপোনালোকৰ বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধুবান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নোটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহা কালিলৈ